আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৮ সংখ্যক মৃত্যু দিৱস সমগ্ৰ দেশৰ লগতে জাতিৰ পিতাক সশ্ৰদ্ধ সোঁৱৰণ দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ আজি পুৱা ৰাজঘাটৰ জাতিৰ পিতাৰ সমাধিস্থলীত উপস্থিত হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সহ কেইবাগৰাকীও মন্ত্ৰী সাংসদে শ্ৰদ্ধাঞ্জলি জনাই জাতিৰ পিতাক সমাধিস্থলীত পুষ্পাঞ্জলি অৰ্পণ কৰি জাতিৰ পিতাক সশ্ৰদ্ধ সোঁৱৰণ বিভিন্নজনৰ प्रभु मोरे